নৱবৰ্ষৰ উৎসাহ উদ্দীপনাৰ মাজতে ৰাজ্যত সংঘটিত হ'ল ভয়াৱহ পথ দুৰ্ঘটনা যি ঘটনাই জোকাৰি গ'ল সমগ্ৰ ৰাজ্যৰ লগতে দেশ এই ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত বিভিন্ন পক্ষই বিভিন্ন মতামত আগবঢ়াইছে কাৰোবাৰ মতে এয়া কুঁৱলীৰ বাবে কাৰোবাৰ মতে কয়লা ভৰ্তি ট্ৰাকৰ ভুলৰ বাবে সংঘটিত হ'বলৈ পালে এই শোকাবহ পথ দুৰ্ঘটনা একে সময়তে চৰ্চাৰ শীৰ্ষত আছে নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা এয়া শিৱসাগৰৰ মাজেদি যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা জাজিৰ পৰা ডিমৌলৈকে 44 কিলোমিটাৰ পথৰ অৱস্থা চাওক পথ নহয় যেন মৰণ ফান পথৰ কাষত 5-6 ফুট দ খাৱৈ খান্দি মৃত্যুদূতৰ ভূমিকাত অৱতীৰ্ণ NHIDCL এটা দশকৰ পূৰ্বে এই পথছোৱাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 10 বছৰেও সম্পূৰ্ণ কৰিব পৰা নাই 50% কামো তিনিটাকৈ ঠিকাদাৰী প্ৰতিষ্ঠানে ইতিমধ্যে আধাতে কাম সামৰি কৰিছে পলায়ন এতিয়া পথৰ এই দুৰৱস্থাৰ মাজত পণবন্দী হৈ পৰিছে ৰাজ্যৰ জনসাধাৰণ প্ৰশ্ন হয় কেতিয়াকৈ সাৰ পাব চৰকাৰ প্ৰশাসন নে দেৰগাঁও বালিজানত সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাৰ শিৱসাগৰত পুনৰাবৃত্তি হলেহে গা লৰিব নেকি উচ্চতম কৰ্তৃপক্ষৰ আজি এই 44 কিলোমিটাৰ ৰাস্তা ৰাষ্ট্ৰীয় যি ঘাইপথ প্ৰাধিকৰণে যি ধৰণে কাম কৰিছে যিটো মন্থৰ গতিত কাম কৰিছে এই মন্থৰ গতিত কাম কৰাৰ বাবে যিহেতু আমাৰ স্থানীয় যিসকল জনসাধাৰণ এই জনসাধাৰণ যথেষ্ট বিপদৰ সন্মুখীন হৈছে সঘনাই ধূলি বালিৰ পৰা আদি কৰি আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী যেতিয়া এজাক ডাঙৰ বৰষুণ যেতিয়া আহে প্ৰাকৃতিক যেতিয়া দুৰ্যোগৰ সময় আহি পৰিব সেই মুহূৰ্তত যিসকল বিষয়ববীয়া এই বিষয়ববীয়াসকলে এবাৰ যদি ইয়াত দৃষ্টি নিক্ষেপ কৰে তেওঁলোকে গোটেই কথাখিনি স্পষ্ট ৰূপত দেখা পাব যিহেতু আপোনালোকে চাওক আজি এই ৰাস্তাৰ কাষে কাষে যিবিলাক খাৱৈ সদৃশ দ গাঁত প্ৰায় 5 ফুট 6 ফুট দ কৰি গাঁতবিলাক এনেকৈ নিম্নমানৰ অৱস্থাত এৰি থৈ গৈছে গতিকে অতি সোনকালে ইয়াৰ এই গাঁতসমূহ পুতাৰ ব্যৱস্থা কৰক আৰু এই ৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ ব্যৱস্থাৰ জৰিয়তে আমাৰ এই ৰাস্তা সম্পূৰ্ণ কৰিবৰ বাবে আমাৰ গাঁৱৰ আমি সচেতন ব্যক্তি হিচাপে আৰু এখন গাঁৱৰ এজন VDPৰ সভাপতি হিচাপে মই আজি চৰকাৰক তথা আজি ৰাষ্ট্ৰীয় প্ৰাধিকৰণ বিষয়ববীয়াসকলক ইয়াৰ যোগেদি মই অৱগত কৰিছোঁ অন্যথা ইয়াৰ ওপৰত আমাৰ গাঁৱৰ ৰাইজ আৰু স্থানীয় ৰাইজ কিন্তু ইয়াত মানে বহি নাথাকে হাত খাপতি বহি নাথাকে যিটো নেকি কালি যিটো দুৰ্ঘটনা বালিজানৰ দুৰ্ঘটনা এই ৰাস্তাৰ বাবেই আজি এনেকুৱা ৰাস্তাৰ অৱস্থা দুৰ্দশাগ্ৰস্ত অৱস্থাৰ বাবে আজি 12 জনৰ চিতা জ্বলাৰ উপক্ৰম ঘটিছে সেয়েহে মই পুনৰ কওঁ যে যিহেতু আমাৰ চৰকাৰে এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ দিব লাগে আৰু চৰকাৰে ইয়াৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে ধন্যবাদ প্ৰথমে মই যিসকল কালি দুৰ্ঘটনাত মৃত্যু হ'ল তেওঁলোকলৈ সমবেদনা জ্ঞাপন কৰিছোঁ তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক কালি যিটো ঘটনা হৈছে সেই ঘটনাটোৰ মুখ্য জগৰীয়া হিচাপে আমি অসম চৰকাৰ মুখ্যমন্ত্ৰীকেই দায়ী বুলি ক'ব পাৰোঁ কাৰণ কেলে তেওঁ আশীৰ্বাদতেই এই যিটো মানে ঠিকাদাৰসকলে কাম কৰি আছে তেওঁলোকে নিজৰ মইমতালিত কাম কৰি আছে তেওঁলোকৰ এই কাম কৰাৰ সাহসটো মুখ্যমন্ত্ৰী ছাৰে দিছে বুলি আমি ভাবি লৈছোঁ কিন্তু আগলৈ এইখিনি যদি কাম সোনকালে কৰি নিদিয়ে তেতিয়াহ'লে আমি তীব্ৰ আন্দোলনৰ সৃষ্টি কৰিম বুলি আগতেও আমি এখন DC ছাৰক স্মাৰকপত্ৰ দাখিল কৰিছিলোঁ আৰু এতিয়া মই মুখ্যমন্ত্ৰী ছাৰলৈ এটাই অনুৰোধ কৰিম তেওঁলোকে যি আঁচনিৰ নামত ধন বিলাই আছে ভোটৰ আশাত সেইখিনি বন্ধ কৰি অনতিপলমে এই আমাৰ ৰাস্তা ভাল কৰি দিয়ক এখন দেশৰ উন্নতি হ'বলৈ যদি দৰকাৰ বা প্ৰয়োজন তেতিয়াহ'লে ৰাস্তা পদূলি প্ৰথম ঠিক হ'ব লাগিব ৰাস্তা পদূলি ঠিক নহ'লে এখন দেশৰ কেতিয়াও উন্নতি নহয় আঁচনিয়ে ৰাস্তা পদূলি ঠিক নকৰে আৰু আঁচনিৰ ধন প্ৰকৃতৰ হিতাধিকাৰীসকলে পোৱাই নাই আমি তাৰো প্ৰমাণ আছে আমাৰ হাতত গতিকে আমি তেওঁক এটাই অনুৰোধ কৰিছোঁ আঁচনি বন্ধ কৰি পথত পইচা লগাওক
সিমানে কথা আৰু যদি এই পথটো অতি সোনকালে ভাল কৰি নিদিয়ে তেতিয়াহ'লে আমি বৃহৎ আন্দোলনৰ সৃষ্টি কৰিম আৰু ইয়াত মৃত্যুৰ মৰিশালীত আমি পৰিণত হ'বলৈ নিদিওঁ অসমক। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।